হেল্ল' এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ৰাণী চাপৰি মা মনসা মন্দিৰলৈ। তাত 5 দিনীয়া কাৰ্যসূচীৰে পূজা চলি আছে। আজি হৈছে 3 নম্বৰ দিন মানে অষ্টমী পূজা। আমি তালৈ গৈ আছোঁ আৰু এয়া হৈছে মোৰ মামাৰ ছোৱালীজনী। মোৰ মামাৰ ঘৰ তাতে ওচৰতে যিহেতু তাইকো আমাৰ লগতে লৈ ল'লোঁ আৰু এনেদৰে আমি এতিয়া পূজালৈ গৈ আছোঁ। আৰু পূজাৰ এয়া ওচৰতে এনেদৰে ধুনীয়াকৈ দোকানবোৰ দিছে ফুলৰ আৰু চাকি ধূপ এনেদৰে ল'ব পাৰে সকলোৱে আৰু বহুত মানুহ হয় ইয়াতে। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ মন্দিৰৰ আৰু পৰিৱেশটো আপোনালোকক মই দেখাই যাম। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থাকিব আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। চাকি ধূপ জ্বলাই লৈ শৰাইখন আগবঢ়াই মাৰ দৰ্শনৰ বাবে আমিও এনেদৰে শাৰী পাতি এতিয়া ৰৈ আছোঁ। বহুতো দৰ্শনাৰ্থী আহিছিলে বাবে বহুত ভিৰ হৈছিল আৰু সেইবাবে এনেদৰে শাৰী পাতি দৰ্শন কৰোৱা হৈছে আৰু আমি এনেদৰে ৰৈ মাৰ দৰ্শন কৰিবলৈ আছোঁ। মন্দিৰটোত আগতে যিসকলে আহিছে তেওঁলোকেতো জানেই, নজনাসকলৰ বাবে কৈছোঁ মন্দিৰটো নতুনকৈ বনাই থকা হৈছে, সেইবাবে কিছুমান নতুন নতুন বস্তু দেখিবলৈ পোৱা গৈছে। আৰু আমি বহুত দেৰি শাৰী পাতি ৰৈ থকাৰ পিছত অৱশেষত মাৰ ওচৰত দৰ্শনৰ বাবে আহি পালোঁ আৰু সকলোৰে মংগলৰ অৰ্থে মাৰ ওচৰত সেৱা জনাই এনেদৰে বাহিৰলৈ ওলাই আহিলোঁ আৰু আপোনালোকক পৰিৱেশটো অকণমান দেখাই দিছোঁ। বাহিৰৰ বহুত ৰ'দ দি আছিলে বাবে ভালদৰে কেমেৰা কৰিবলৈ পৰা নাই, গৰমো বহুত দিছিলে আৰু ইয়াতে মন্দিৰৰ পৰা ওলায়ে পানী, জুইচ আৰু কিছুমান ফ্ৰুইটছ দি থকা হৈছিলে সকলোৰে বাবে। গৰমৰ বাবে সকলোৱে যাতে অকণমান হ'লেও শান্তি পাই খাব পাৰে এনেদৰে বাহিৰত দি থকা হৈছিলে, যিহেতু সকলোৱে ব্ৰততে থাকে। মাৰ দৰ্শন কৰি আহি সকলোৱে এনেদৰে অলপ হ'লেও খাবলৈ চেষ্টা কৰিছে, কাৰণ সকলোৱে ব্ৰতত আছিল আৰু বহুত গৰম পৰিছে যিহেতু খাবলৈ অলপ হ'লেও মন যায়। গতিকে সকলোৱে এনেদৰে অলপ হ'লেও খাইছে, ময়ো বাৰু খালোঁ আৰু খাই মেলি আপোনালোকক বাকী পৰিৱেশ দেখাই আছোঁ এতিয়া। আৰু সৰুকৈ হ'লেও মেলা এখন আছে ইয়াত আৰু ভণ্টিহঁতে এনেদৰে কিবা কিবি অকণমান চাবলৈ মেলাখনৰ ফালে গ'ল। মই গোটেইখিনি আপোনালোকক এনেদৰে দেখাই দিছোঁ যিমানখিনি পাৰোঁ। বহুতখিনি মানুহ আছিলে, এতিয়া অকণমান কম আছিলে বাৰু ৰ'দৰ বাবে আৰু ইহঁতে একপিনৰ পৰা যি পায় চবখিনি চাই মেলি গৈ আছে। ময়ো বাৰু লগতে গৈ আছোঁ। তাৰপিছত মন্দিৰতে এনেদৰে চাহৰ ব্যৱস্থা কৰা হৈছিলে, চাহ খাবলৈ বুলি গোটেইকেইটা গ'লোঁ। মোৰ লগত মোৰ মা, ভণ্টি, দেউতা গোটেইকেইটা আহিছিলে, মই কোৱা হোৱাই নাই। আৰু তাৰপিছত এয়া মাহঁতে কিবা কিবি অকণমান লৈ ল'লে। পূজা বুলি আহিলে কিবা অকণমান নল'লে জানো হ'ব, গতিকে লৈ ল'লে। তাৰপিছত এয়া পূজাৰ আৰতি আৰু বলি প্ৰথা চলি আছে। অতীজৰে পৰা এইবোৰ নিয়ম চলি আছে যিহেতু এতিয়াও চলি আছে। এনেদৰে মানুহখিনিয়ে ৰৈ ধুনীয়াকৈ চাইছে সেৱা জনাই, ময়ো অকণমান সেৱা জনালোঁ আৰু এনেদৰে অকণমান চাইছোঁ। বেয়া লাগে যেতিয়া বলি প্ৰথা হয়, বলি দিয়া হয়, মনটো সঁচাই বহুত বেয়া লাগে, কিন্তু কি কৰিব, অতীজৰে পৰা চলি অহা নিয়ম যিহেতু আমিনো কি কৰিব পাৰোঁ। এনেদৰে সেৱা জনাইছোঁ আৰু মনটো বেয়া লাগে বাবে অকণমান পিছতে মই বাহিৰলৈ বুলি ওলাই আহিছোঁ।
আৰু ইয়াতে এতিয়া ভোগ বিতৰণ হৈ আছে। পূজাৰ ভোগকণ খাবলৈ সকলোৱে ভাল পায়, গতিকে শাৰী পাতি হ'লেও সকলোৱে খাবলৈ গৈছে আৰু আমিও এনেদৰে গ'লোঁ। পূজাৰ ভোগ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। ইমান সৰু সৰু বাচ্চা লৈ এনেদৰে মানুহবোৰ থিয় হৈ আছে। বহুত গৰম আছিলে এইখিনি সময়ত, হয়তো আপোনালোকে ধৰিব পৰা নাই, বহুত ৰ'দ দি আছিলে। বহুত কষ্ট হয় এনেদৰে ৰৈ থাকিবলৈ। তথাপিও অৱশেষত এয়া হৈ গ'ল। শাৰী পাতি আহি আমি ৰুমত বহি ল'লোঁ ভোগ খাবলৈ। আৰু অৱশেষত আমি ভোগ খাই মাৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰি এনেদৰে বাহিৰলৈ ওলাই আহিলোঁ। আৰু এতিয়াও মানুহ কিমান আছে আপোনালোকে দেখিছেনে বাহিৰত ভোগ খাবলৈ। আৰু এনেদৰে খাই বৈ মাৰ পূজাৰ পৰা আমি গুচি আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।